নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যিহেতু SBI বেংকৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, 6589টা পোষ্ট মুকলি হৈছে। জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চি দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ক্লাৰ্কৰ পোষ্ট দেখিবলৈ পাব, জুনিয়ৰ এছ'চিয়েট পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব। অসমৰ সকলো পোষ্টসমূহত আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 6589টা জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চি মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে। পোষ্টটোৰ নাম হৈছে আপোনাৰ জুনিয়ৰ এছ'চিয়েট। টোটেল পোষ্ট 6589টা পোষ্ট দেখিবলৈ পাব। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। যিহেতু SBI ফালৰ পৰা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যনটো আপোনাৰ মিনিমাম গ্ৰেজুৱেশ্যন থাকিব লাগিব এই পোষ্টসমূহত আবেদন কৰিবলৈ। যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো 750 টকালৈকে আপুনি কাটিব লাগিব। ইয়াতে SC ST OBC সকলৰ আৰু OBC সকলৰ অলপ কম হ'ব, কিন্তু যিসকল ইউআৰত পৰে তেওঁলোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এতিয়া ষ্টাৰ্ট ডেটটো আপোনালোকৰ 6 আগষ্টত ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 26 আগষ্টলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এটা ডিটেইলছটো দিয়া আছে, যিটো আপোনাৰ SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্টৰ আপোনাৰ ডিটেইলছটো হৈছে নেম অফ পোষ্টটোৰ নাম হৈছে যিহেতু জুনিয়ৰ এছ'চিয়েট পোষ্ট হয় কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যনটো যিহেতু গম পাইছে, SBI ফালৰ পৰা যিহেতু পোষ্ট মুকলি হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা। টোটেল ভেকেঞ্চি 6589টা পোষ্ট দেখিবলৈ পাব। নৰ্থ ইষ্টাৰ্ণত আছে আপোনাৰ 329টা ভেকেঞ্চি দেখিবলৈ পাব। ইয়াতে নৰ্থ ইষ্টাৰ্ণৰ আপোনাৰ ষ্টেটসমূহত দিয়া আছে। অসমত আছে 176টা পোষ্ট আছে, অৰুণাচল প্ৰদেশত আছে 23টা পোষ্ট, মণিপুৰত আছে 20টা পোষ্ট, মেঘালয়ত আছে 35টা পোষ্ট, মিজোৰামত আছে 15টা পোষ্ট, নাগালেণ্ডত আছে 22টা পোষ্ট, আৰু ত্ৰিপুৰাত আছে 38টা পোষ্ট। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে পোষ্টসমূহত আপোনালোকে 24,050 টকাৰ পৰা আৰম্ভ কৰি আপুনি 64,480 ৰুপিছলৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো যিহেতু গম পাইছে, আপুনি 20 বছৰৰ পৰা 28 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি PWD আনৰিজাৰ্ভৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি PWBDৰ OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 13 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি PWBDৰ SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব। BA BSc BCom আপোনাৰ কমপ্লিট থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিটো ষ্টেটৰ কাৰণে আবেদন কৰিব, অসমৰ কাৰণে আবেদন কৰিলে আপোনাৰ অসমৰ যিটো লোকেল লেংগুৱেজ আছামিজটো আপুনি ভালকৈ জানিব লাগিব। অৰুণাচলৰ যিটো লোকেল লেংগুৱেজ সেইটো আপুনি জানিব লাগিব যদি আপুনি অৰুণাচলৰ কাৰণে আবেদন কৰিব। অল ইণ্ডিয়া যিসকল ষ্টেট আছে, যিসমূহ ষ্টেট আছে সকলোতে আপুনি আবেদন কৰিব পাৰিব। অসমৰ কেণ্ডিডেট হ'লেও আপুনি অল ইণ্ডিয়া যিসমূহ ষ্টেট আছে সকলোতে আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ যিটো লোকেল লেংগুৱেজ সেইটো জানিব লাগিব। যদি আপুনি অসমৰ কেণ্ডিডেট হয়, অসমতো আপোনাৰ 176টা পোষ্ট যিহেতু মুকলি হৈছে, অসমৰ পোষ্টসমূহতো আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে জেনেৰেল EWS OBCৰ ক্ষেত্ৰত আপুনি 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল চিডিউল কাষ্ট চিডিউল টাইপ PWD আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব।
ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এক্সাম চেণ্টাৰটো হৈছে অসমৰ যিসমূহ এক্সাম চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ যেতিয়া অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছিলে 6 আগষ্টৰ তাৰিখৰ পৰা, লাষ্ট ডেটটো আছে আপোনাৰ 26 আগষ্টৰ তাৰিখলৈকে। আপোনাৰ যিটো প্ৰিলিমছ এক্সাম হ'ব সেইটো ছেপ্টেম্বৰ মাহতে আপোনাৰ অনুষ্ঠিত হ'ব আৰু আপোনাৰ যিটো মেইনছ এক্সাম হ'ব সেইটো আপোনাৰ নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।